পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ আদি ৰোগ ভোগ কৰিব লাগিব। গতিকে আপুনি নিজৰ শৰীৰটো ৰোগমুক্ত কৰিবলৈ হ'লে ভাগৱতৰ নীতি নিয়ম মানি চলিব লাগিব। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ মানি যিবোৰ পৰিয়াল চলিব তেওঁলোকৰ শাৰীৰিক অসুস্থতাই সহজে শৰীৰত আক্ৰমণ কৰিব নোৱাৰিব। মন আনন্দত থাকিব, পৰমায়ুস বৃদ্ধি হ'ব। আমাক ভগৱানে প্ৰত্যেককে 100 বছৰহে দিছে দেই। মনুষ্যৰ আয়ুসত গৰিষ্ঠ সংখ্যাত বুলি কৈছে। আমাৰ প্ৰত্যেককে ভগৱন্তই 100 বছৰ দি পঠিয়াইছে, কিন্তু ভাগৱত নুশুনিলে 100 বছৰ ভোগ কৰিবলৈ নাপাব। কাৰণ ভাগৱতৰ দৰ্শন যদি কোনোবা মানুহে নাজানে, তেওঁ শিক্ষিতেই হওক অশিক্ষিতেই হওক, মতা মানুহে হওক মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক, যি ভাগৱতৰ দৰ্শন নাজানে, ভাগৱতৰ নীতি সদাচাৰ নামানে, সি কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপাব, তাৰ আগতেই গুচি যাব। আমাৰ গুৰুজনাৰ দিনত কেইবাজনো আতা পুৰুষে আয়ুস বঢ়াইছে। কেনেকৈ? ভাগৱতৰ উল্লেখ কৰা নীতি সদাচাৰবিলাক মানি পেলাই তেওঁলোকে শংকৰ মাধৱৰ ওচৰতেই ভাগৱত শুনিছিল, ব্যাখ্যা শুনিছিল। কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি লৈছিলে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল, শংকৰদেৱ 120 বছৰ জীয়াই থাকিল। কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ লখিমপুৰ বৰনাৰায়ণপুৰ জন্মগ্ৰহণ কৰা বদলা আটাই 130 বছৰ আয়ুস বঢ়ালে। ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈকে আয়ুস বঢ়াইছে। এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পাব? যিবিলাকে নিয়ম নীতি সদাচাৰ নামানে সেইবিলাকৰ পৰা আয়ুসবিলাক কাটি নি নিয়ম মনাবিলাকত যোগ দিব। আপোনালোকৰ 2 নম্বৰ কাটপাৰ বানমুখ গাঁৱত নিবাস কৰি থকা আমাৰ বাপ বৈষ্ণৱসকলৰ ভিতৰত, আই বাপ যুৱক যুৱতী বা প্ৰমুখে সমস্ত গাঁওবাসীৰ ভিতৰত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে গাঁওখনৰ ভিতৰত? আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এই কথাটো চালেই আপোনালোকে ভাগৱতৰ দৰ্শনটোৰ কথা মনলৈ আহিব। আপোনালোকৰ 2 নং কাটপাৰ বানমুখ গাঁৱৰ সেইজন মতা মানুহেহে চবতকৈ বেছি আয়ুস পাব, যিজনে ভাগৱতৰ নিয়ম নীতি সদাচাৰ মানি চলে আৰু ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি থাকে। মাইকী মানুহ সেইগৰাকীৰে আয়ুস বেছি হ'ব, যিগৰাকী নীতি সদাচাৰী আৰু ঈশ্বৰ ভক্তিপৰায়ণ হ'ব। এই সমস্ত মানৱ জীৱনৰ প্ৰয়োজনীয় দিশখিনি ভাগৱতৰ মাজেদি শুকদেৱে পৰীক্ষিতৰ আগত কৈ আছে। পৰীক্ষিত বৈষ্ণৱ হৈও অভিশপ্ত হ'ল, কাৰণ তেওঁ বৈষ্ণৱ গুণৰ প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলে। আপোনালোকৰ গাঁৱৰ ধনী মানুহ, বিদ্যাৱন্ত মানুহ, বুদ্ধিমন্ত মানুহ, জ্ঞানী মানুহজনো অভিশপ্ত হ'ব যদি ভগৱন্তই দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানে। ধনী মানুহ হৈ যদি দুখীয়া মানুহক মনত দুখ পোৱাকৈ কথা কয়, তাচিল্য কৰে, গাঁওখনৰ ভিতৰত বেছি শিক্ষিত হৈ পেলাই যদি অশিক্ষিতজনক তাচিল্য কৰে, উপহাস কৰে, জ্ঞানী হৈ যদি ভুল জ্ঞান প্ৰদান কৰে, আপোনালোক বা আমি সকলোৱে পৰীক্ষিত আৰু ব্যাসৰ দৰে অভিশপ্ত হ'ব লাগিব। মনত ৰাখিব কথাটো। আমি ভাগৱত শুনি ভগৱন্তই দিয়া প্ৰতিভাটো যাতে ভগৱানৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে আমি সতৰ্ক হ'ব লাগিব। ভগৱানে কৈছে, মই তোমাক 2 নম্বৰ কাটপাৰ গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানুহ কৰি দিছোঁ দেই, তোমাক বিদ্যাৱন্ত কৰি পঠিয়াইছোঁ,
তোমাক ধনৱন্ত কৰি পঠিয়াইছোঁ, তোমাক জ্ঞানী কৰি পঠিয়াইছোঁ, তোমাক বুদ্ধিমন্ত কৰি পঠিয়াইছোঁ। এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহম মে বাস্য মে অগ্ৰে ন অন্যক সদ অসৎ পৰম প্ৰখ্যাত অহম যো এইতৈশ্য যো অৱশিষ্টতে শিষ্যই হম। ভগৱানে কৈছে আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা চকুৰে দেখা জগতখন মিছা, কাণেৰে শুনাবিলাক মিছা, আজি আছে কালিলৈ নাই। জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা, জীৱ ব্ৰহ্ম এব কেৱলম। আপোনালোকে ভাগৱত শুনি তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনক আপোনালোকে আগবঢ়াই নিয়াত নিজৰ প্ৰতিভাটো প্ৰয়োগ কৰিব। তেতিয়া ভগৱানে আপোনাক আৰু প্ৰতিভাৱান কৰিব। য দদাতি চ প্ৰাপ্নতি, যি মোৰ কাৰণে দিব সি মোৰ পৰা পাব। গতিকে আপোনালোকে ভাগৱত শুনি এনেকুৱা এখন ঘৰত বাস কৰিব লাগিব, এনেকুৱা এটা পৰিয়ালত বাস কৰিব লাগিব, যিটো পৰিয়াললৈ, যিখন ঘৰলৈ ভগৱান নমতাকে আহিব লাগিব। নমতাকে, ভগৱানক নমতাকে অহা এখন ঘৰত বাস কৰিব লাগিব। ভগৱানে কৈছে ভকতে মোক বিচাৰিব নালাগে, মইহে ভকতৰ ঘৰখন বিচাৰি ফুৰোঁ। অৰ্থাৎ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত সেই নীতি সদাচাৰ নাই, ঈশ্বৰ ভক্তিৰ ব্যৱস্থা নাই, সেইখন ঘৰলৈ কোন আহিব? ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। ঈশ্বৰ কৃষ্ণৰ গুণনাম নথকা পৰিয়ালটোত অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰকে প্ৰমুখ্য কৰি অসুৰবিলাক আহিব। অৰ্থাৎ কায়িকভাৱে নহয়, স্বভাৱগতভাৱে আহিব। ঈশ্বৰ কৃষ্ণৰ গুণনাম নোগোৱা, নুশুনা, নোকোৱা মানুহ ঘৰলৈ মানুহবিলাকৰ স্বভাৱ কেনেকুৱা হ'ব? খঙাল, ঈৰ্ষাপৰায়ণ, অসন্তোষীয়া আৰু কলহপ্ৰিয়, কাজিয়া পেচাল কৰি ভাল পাব। সেইখন ঘৰৰ পৰিয়ালত মিলা প্ৰীতিৰ অভাৱ হ'ব। মনত ৰাখিব কথাটো। এই তথ্যখিনিকে মৃত্যুমুখী পৰীক্ষিতত শুকদেৱে দিবলগীয়া হ'ল। কাৰণ পৰীক্ষিতে বৈষ্ণৱ হৈও প্ৰাণী হিংসা কৰিব যোৱাৰ কাৰণে পাপ সিদ্ধ হ'ল, যাৰ কাৰণে তেওঁ অভিশপ্ত হৈ অৱশেষত মৃত্যুৰ হাতৰ পৰা মুক্ত হ'বৰ কাৰণে গংগাৰ পাৰত আশ্ৰয় লোৱাৰ পিছত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে শ্ৰৱণ কৰিব লগা হ'ল। প্ৰথম স্কন্ধৰ পৰা যেতিয়া দ্বাদশ স্কন্ধ ভাগৱত তেওঁ নীৰৱ নিচ্ছিন্নভাৱে 7 দিন শুনিলে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ, দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি আছে। আপোনালোকে যদি প্ৰতি বছৰে বা বছৰত 2-3 বাৰ এনেকুৱা যদি নামঘৰত ভাগৱত চৰ্চা হৈ থাকে, ভাগৱত শুনি থাকে, আপোনালোকৰ সেই জীৱবিলাক সংস্কাৰ হ'ব। সংস্কাৰী জীৱবিলাকে জীয়াই থাকোঁতে শান্তি পাৰিব, মৰিলে সৎগতি পাব। যদি সেই ব্যৱস্থাটো নাথাকে, তেতিয়া জীৱ সংস্কাৰ হ'ব নোৱাৰে। সংস্কাৰ নোহোৱা জীৱই জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি যাব। গতিকে আমি মৰাৰ পিছত যাতে অধোগতি যাব নলগা হয়,
কাৰণ আমি বহুত যত্ন কৰি পৰম সাধনাৰ বলত মানুহ জন্ম পাইছোঁ এই মানুহ জন্ম পাবলৈ যাওঁতে আমি কিমান বাট অতিক্ৰম কৰি আহিব লগা হৈছে আমাৰ বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম 20 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ গছ-গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুলমাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ 30 লক্ষ পশু নাম 30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱা 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তাৰ পিছতহে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছে মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালে আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰৰ কথা শুনি জীৱই মুক্তি লাভ কৰিব পাৰে সেইকাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি থাকে কিন্তু আমাৰ ভাগৱতত এটা কথা কৈছে যে মানুহৰ জন্ম পালেও নামঘৰ থাকিলেও ধনী মানুহ থাকিলেও বিদ্যাৱন্ত থাকিলেও আপোনালোকৰ 2 নম্বৰ কাঠপাৰ এই বানমুখ গাঁৱৰ দৰে যুগ সাপেক্ষ এনেকুৱা পবিত্ৰ কাম ভাগৱত চৰ্চা সব গাঁৱৰ মানুহে কৰিব নোৱাৰিবও পাৰে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰশৰী ৰক জীৱে তেবে পাৱে লাগ তাত যেবে মূৰদায়া ভৈল জাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি আপোনালোকৰ 2 নম্বৰ কাঠপাৰ গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণেহে আপোনালোকে দুদিনীয়া তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত চৰ্চা অনুষ্ঠান কৰিব পাৰিছে আপোনালোকতকৈ বহুত ধনী গাঁও বহুত বিদ্যাৱন্ত বহুত আগবঢ়া গাঁও থাকিব পাৰে কিন্তু ভগৱন্তৰ কৃপা নপৰিলে এনেকুৱা পবিত্ৰ কাম কৰি জীৱক উদ্ধাৰ কৰা জগত প্ৰদূষণ মুক্ত কৰা মংগলময় কাৰ্যসূচী ল'ব নোৱাৰিবও পাৰে গতিকে আপোনালোকে ভাবিব লাগিব ভাবেন লভতে সৰ্বম ভাবিব পাৰিলে সকলো কাম ভগৱানৰ পৰা আদায় কৰিব পাৰিব ভাবেন দেৱ দৰ্শনম ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব ভাবেন লভতে পৰম জ্ঞানম ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিব তস্মাৎ ভাৱ অৱলম্বনম ভাল কাম কৰিবলৈ ভাবিব লাগিব দে নাভাবিলে ধন টকা পইচা বিদ্যা থাকিলেও বহুত মানুহে ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে গতিকে আপোনালোকৰ গাঁৱে অনাগত দিনতো ভাবক যে আমি খাদ্য অনুসৰি দুদিনীয়া তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰতি বছৰে এনে ধৰণৰ অনুষ্ঠান পাতি যাম আৰু এই অনুষ্ঠান পূৰ্ণাংগ কৰাৰ ক্ষেত্ৰত যিসকল যুৱক যুৱতী বাপ আয়ে কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াইছে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য হ'ব আৰু তেওঁলোক মৰিও অমৰ হৈ থাকিব এইখন গাঁৱত মৰিও অমৰ হৈ থকা জীৱ থাকিব এই কথা একাদশ স্কন্ধ ভাগৱতত দেখুৱাই থৈ গৈছে কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু আমাৰ ভাগৱতৰ দৰ্শন গুৰুজনাৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব 2 নং কাঠপাৰ গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে আপোনালোকে কি ভাল কাম কৰি থৈ গ'ল সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ এই দেহ দ্বাৰকা কাল হৈছে সাগৰ এদিন কাল সাগৰত আমাৰ এই 2 নম্বৰ কাঠপাৰা বানগাঁৱত বাস কৰা বানমুখত বাস কৰা বহু মানুহ আমাৰ মাজৰ পৰা গুচি যাব কালে লৈ যাব কিন্তু তেওঁলোক মৰিও অমৰ হ'ব যদি আজিৰ দৰে পবিত্ৰ কৰ্মত যদি আপোনালোকে আত্মনিয়োগ কৰি গাঁওখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক
আধ্যাত্মিক আৰু নৈতিক জ্ঞানেৰে পুষ্ট কৰাৰ ক্ষেত্ৰত যদি অৰিহণা যোগায়। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী প্ৰমুখ্যে মহান ব্যক্তিসকল নাই, কিন্তু তেওঁলোকে জগতৰ কাৰণে, সমাজৰ কাৰণে, দহৰ কাৰণে যি অমূল্য অৱদান দি থৈ গ'ল, সেইখিনিয়ে আজি তেওঁলোকক জীয়াই ৰাখিছে। গতিকে আপোনালোকৰ গাঁৱৰ সকলো বাপ আয়ে এই আদৰ্শৰে যাতে অনাগত দিনত আগবাঢ়ি যায়, তাৰ বাবে মই সকলোকে আহ্বান জনালোঁ। এতিয়া মৃত্যুমুখী পৰীক্ষিত 7 দিনত মৰিব দেই, তেওঁক আহি এই দশম স্কন্ধ ভাগৱতৰ এই কাহিনীটো এতিয়া শুনাইছে শুকদেৱে। নামাকৰণ কি কৈছে? সান্দীপনী মুনিক পুত্ৰদান কৰি ৰামকৃষ্ণ মথুৰালৈ আগমন। এই নামাকৰণৰ সৈতে এই তলৰ পদ কি ফাঁকিৰ যোগেদি আমাক কি ক'ব বিচাৰিছে? আমি ইয়াৰ পৰা শিকিবলগীয়া, জানিবলগীয়া কথা কি আছে, আমি তাৰ ওপৰত আলোচনা কৰিম। আৰু এই আলোচনা কৰোঁতে যদি আপোনালোকৰ কিবা বুজাত অসুবিধা পায়, কিবা সংশয় থাকে, আপোনালোকে প্ৰশ্ন কৰি সংশয়খিনি দূৰ কৰিব। প্ৰশ্নটো প্ৰয়োজন সাপেক্ষে পাঠভিত্তিৰ আলোচনাৰ ওপৰত কৰিব। অন্য প্ৰশ্ন থাকিলে মোৰ লগত বেলেগ সময়ত যোগাযোগ কৰি সংশয় দূৰ কৰিব, কিন্তু বৰ্তমান আপোনালোকে আজি পাঠৰ আলোচনাৰ ওপৰত প্ৰশ্ন কৰি সংশয়টো দূৰ কৰিব। আৰু মই ব্যাখ্যা সামৰাৰ লগে লগে উঠি প্ৰশ্ন কৰিব বা লিখিতভাৱে প্ৰশ্নটো মোৰ ইয়ালৈকে আগবঢ়াই দিব। আমি আলোচনা কৰি আজি এই পাঠৰ মাজেদি আমাক যি শিক্ষা দিব বিচাৰিছে ভাগৱতে বা মহাপুৰুষ গুৰুজনাই, তাৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া 7 দিন আছে মাত্ৰ। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে বাৰু? আমাৰো 7 দিনেই আছে দেই। আজি বৃহস্পতিবাৰ নহয়, অহা বুধবাৰলৈকে, বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈকে এই 7টা দিনতে 2 নম্বৰ কাঠপৰা গাঁৱৰ বা আমাৰ পৃথিৱীৰ সকলো মানুহৰ এই 7টা দিনৰ ভিতৰতে জন্ম আৰু মৃত্যু অনিবাৰ্য। এই 7টা দিন বাদ কৰি কোনো জীৱ জন্মও হ'ব নোৱাৰে, মৃত্যুও হ'ব নোৱাৰে। আমি আধ্যাত্মিক দিশেৰে যদি চাওঁ, আমাৰ প্ৰত্যেকৰ 7টা দিনহে আছে। গতিকে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই, মুখেৰে ক'ব পৰা শক্তি থাকোঁতেই, হাতেৰে কৰিব পৰা শক্তি থাকোঁতেই আপুনি এনেকুৱা পবিত্ৰ কৰ্মত আত্মনিয়োগ কৰিব নাপাহৰিব দেই। পৰোপকাৰায় ইদম শৰীৰম। ভগৱানে আমাৰ এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে জন্ম দিছে। গতিকে আমি দৈনন্দিন জীৱনত পৰৰ উপকাৰ কৰিব, কাকো অপকাৰ নকৰিব। উপকাৰ কৰিলে কি হ'ব? পৰোপকাৰায় পুণ্যম। আমাৰ পুণ্য জমা হ'ব। পুণ্য জমা হ'লে আপুনি জীয়াই থাকোঁতে সুখ আৰু ভোগ কৰিবলৈ পাব। পৰিয়ালটো বা ব্যক্তিগত জীৱন, মানসিক বৌদ্ধিক সকলো প্ৰকাৰে উত্তৰণ হ'ব। আৰু যদি আনক অপকাৰ কৰে, পাপায় পৰপীড়নম। পৰক অপকাৰ কৰিলে আপোনালোকৰ পাপ হ'ব। পাপ হ'লে জীৱনলৈ দুখ কষ্ট নামি আহিব আৰু পৰমায়ুস কাটি দিব, ভগৱানে কমাই দিব দেই। আপোনালোকে আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। শৰীৰটো সুস্থভাৱে নিৰোগীকৈও ৰাখিব পাৰে, ৰোগী কৰি পেলাবও পাৰে। আপোনালোকৰ স্মৃতি শক্তি বঢ়াবও পাৰে, স্মৃতি শক্তি হ্ৰাস কৰিবও পাৰে। এইবোৰ গোটেইখিনি নিজৰ ওপৰত আছে দেই। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আমাৰ নিজৰ ভাগ্যখন আমি নিজে গঢ়ি তুলিব লাগিব। আমাৰ পৰিয়ালটো আমি ভাল কৰিব লাগিব। 2 নম্বৰ কাঠপাৰা গাঁওখন আপোনালোকৰ গাঁৱৰ মানুহে ভাল কৰিব লাগিব, আনে ভাল কৰিবলৈ নাহে। আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব। কেনেকৈ? ভাগৱতৰ আদৰ্শৰে। ভাগৱতে সকলো আদৰ্শৰ কথা কৈছে। মাতৃগৰ্ভত এটা জীৱ স্থিতি হোৱা দিনৰে পৰা মৃত্যুৰ পৰ্যন্ত মাতৃগৰাকীয়ে কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কলৈ যাব লাগিব, কলৈ যাব নালাগিবকে প্ৰমুখ্য কৰি জীৱনশৈলী জন্মৰ পৰা মৃত্যুলৈকে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে। আমি এই আখ্যান উপাখ্যানৰ মাজেদি আমাক সেই নীতি শিক্ষাবিলাক দিবৰ কাৰণে মহাপুৰুষে যত্ন কৰিছে বা বেদে আমাক জ্ঞান দিছে। এতিয়া
আপুনি ময়ো পৰীক্ষিত বুলিয়ে ধৰি ল'ব লাগিব আধ্যাত্মিকভাৱে যে মোৰো 7টা দিনহে আছে গতিকে এই 7টা দিনতে যাতে মই ঈশ্বৰৰ কথা শুনি পুণ্য অৰ্জন কৰি জীয়াই থকা দিনকেইটাত যাতে মই শান্তিত থাকিব পাৰোঁ আৰু মৰিলে যাতে সৎগতি লাভ কৰিব পাৰোঁ এইটোৱে হ'ব লাগিব আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে আকৌ অহা যোৱা কৰি থাকিব যাতে নালাগে কাৰণ আমি যদি ভাগৱত নুশুনাকৈ জীৱনটো খুব ভোগ কৰি আগুৱাই নিব পাৰিব কিন্তু অহা যোৱা কৰি থাকিব লাগিব ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব গতিকে আমি ভাগৱত শুনি জন্ম ৰহিত হ'ব লাগিব তাৰ কাৰণে আমাৰ বেয়া স্বভাৱ বেয়া ভাৱ বেয়া নিয়ম বেয়া কৰ্ম বেয়া খাদ্যবিলাক বাদ দিব লাগিব আৰু ভালবিলাক আমি ভাগৱতৰ পৰা ল'ব পাৰিলেই আপোনালোকৰ পাৰিবাৰিক জীৱন সাংসাৰিক জীৱন যুগ্ম জীৱন দাম্পত্য জীৱন সামাজিক জীৱনত আপোনালোকে সদায় আগবাঢ়ি যাব পাৰিব আৰু ধৰ্মৰ প্ৰতি অনুৰাগী হ'ব দে এনেকৈ বহি চব মানুহে ঈশ্বৰৰ কথা শুনিব নোৱাৰিব যাহাৰ আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথা কৃষ্ণৰ কথা যিকোনোৱে শুনিব নোৱাৰিব অজিন পাতকী আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনালোকৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব ঈশ্বৰৰ কথা শুনি ভাল পোৱা জীৱই পুণ্যাত্মা আৰু ঈশ্বৰৰ কথা শুনি অশান্তি পোৱা জীৱটো পাপাত্মা গতিকে পাপাত্মা জীৱৰ অধোগতি যাব আয়ুস কমি যাব জীৱনত দুখ বেদনাৰ সন্মুখীন হ'ব মনত ৰাখিব কথাটো গতিকে এতিয়া এই কাহিনীটোৰ মাজেদি আমাক দেখুৱাইছে যে দুনাই দামোদৰে গুৰুক বুলন্ত মুত নকৰিবা লাজ আৰু কিবা লাগে বুলিও সত্তৰে সাধিবো সকলে কাজ যে ভগৱন্তই কৈছে যে দামোদৰে কৈছে যে আৰু গুৰু দুনাই দামোদৰে গুৰুক বুলন্ত মুত নকৰিবা লাজ যে মোক লাজ নকৰিবা আৰু কিবা লাগে বুলিও সত্তৰে সাধিবো সকলে কাজ তুমি যিটো মোৰ গুৰু কাক কয় যিজনে আন্ধাৰ আঁতৰাই পোহৰৰ সন্ধান দিয়ে অৰ্থাৎ আমাক সৎ জ্ঞান যিজনে প্ৰদান কৰে সেইজন আমাৰ গুৰু গতিকে সেইজনৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকক আমি সদায় মান্যতা দিব লাগিব গতিকে আমাৰ শংকৰদেৱৰ মতে আদি গুৰু পিতৃ মাতৃ তাৰপিছতে শিক্ষাগুৰু যিজনে আমাক জ্ঞান দিয়ে তাৰপিছত আমাৰ উপদেশী গুৰু এইকেইজন প্ৰধান এইকেইজনক আমি সদায় মান্যতা দিব লাগিব সন্মান কৰিব লাগিব তেওঁলোকক আমি আদৰ অভ্যৰ্থনা কৰিব লাগিব গতিকে এতিয়া তেওঁ কৈছে যে তুমি গুৰু মূৰ পৰম দেৱতা পঢ়াইলা শাস্ত্ৰ সমস্ত তুমি যিহেতু আমাক শাস্ত্ৰ পঢ়াই সৎজ্ঞান দিলা গতিকে তুমি আমাৰ পৰম আৰাধ্য তোমাক আমি সন্মান কৰিব লাগে শুনি শান্তিপনি দিলা আশীৰ্বাদ আনন্দে তুলিয়া হস্ত মূৰত হাত তুলি আশীৰ্বাদ দিছে ধন্য ৰামকৃষ্ণ সুসাৰ্থক শিষ্য কোনো আছে তুমি বিনা তোমালোকৰ দৰে সাৰ্থক শিষ্য মোৰ কোন আছে যে তোমালোকে আজি গুৰু ঋণ পৰিশোধ কৰিলা গুৰু ঋণ মানে সবেও খুজিলা সকলে পাইলো দক্ষিণা তোমালোকে গুৰু দক্ষিণা সুন্দৰকৈ দিলা ঋণ পৰিশোধ কৰিলা আৰু পাবলগীয়া দক্ষিণাটো মই তোমালোকৰ পৰা পালোঁ মৃতক পুত্ৰক দেখিলোঁ দুনাই তোমৰা দুইৰ প্ৰসাদে তোমালোক দুজনৰ কৃপাত মই মৃত পুত্ৰৰ মুখ আকৌ দেখিবলৈ পালোঁ তোমৰা দুই হান কিৰিটি থাকুক মোৰ ইটো আশীৰ্বাদে গতিকে শান্তিপনি গুৰুৱে আশীৰ্বাদ দিছে তোমালোকৰ এই সৎকৰ্মৰ আদৰ্শ যাতে চিৰস্থায়ী হৈ থাকক মই অলপ আগতে কৈছোঁ আমাৰ কৰ্মৰ আদৰ্শহে আপোনাক স্থায়ী কৰি ৰাখিব সৎকৰ্ম কৰিব স্থায়ী কীৰ্তি আপোনাৰ থাকি যাব অসৎ কৰ্ম কৰিব আপোনাৰ বদনাম থাকি যাব গতিকে আমাৰ ভাগৱতৰ পৰা আমি সৎকৰ্মৰ জৰিয়তে গুৰু ঋণ যাতে আমি পৰিশোধ কৰিব পাৰোঁ গুৰুক যাতে মান্যতা দিব পাৰোঁ তাৰ প্ৰতি আমি নিজেও আদৰ্শ দেখুৱাব লাগিব ল'ৰা ছোৱালীকো এই শিক্ষাটো আমি সৰুৰ পৰা দিব লাগিব গতিকে চলিও গৃহক একোৱে নালাগে মহাতুষ্ট ভৈলো আমি অনুমতি পাই পাছে দুয়ো ভাই গুৰুক গৈলা প্ৰণামী
গতিকে তোমালোকে আৰু মোক একো দিব নালাগে, তোমালোকৰ এই গুৰু দক্ষিণাত মই সন্তুষ্ট হ'লোঁ, তোমালোক এতিয়া যোৱা। এই বুলি সান্দীপনীয়ে বলৰাম আৰু কৃষ্ণক কি কৰিছে, পঠিয়াইছে আশীৰ্বাদ দি। ৰথত চৰিয়া আনন্দে লৰিলা, ৰামকৃষ্ণ দুই ভাই, প্ৰজাৰ হৰিষে অমৃত বৰিষে, দুইৰো ৰূপ চাই চাই। প্ৰজাগণে তেওঁলোকৰ সুন্দৰ ৰূপ চাই চাই পৰম আনন্দিত হৈছে। দেখন্তে দীপিতি নখন্দে দীপিতি, নভাসন্ত লোকে আন। চকুৰ টিপ সলাব পৰা নাই তেওঁলোকৰ ৰূপ যৌৱন সৌন্দৰ্য দেখি প্ৰজাগণ অত্যন্ত আপ্লুত হৈছে। বায়ুসম বেগে পাইলা ৰামকৃষ্ণ মথুৰাৰ সন্নিধান। আৰু বায়ু বেগে গৈ তেওঁলোকে মথুৰা গৈ পালেগৈ। মেঘে যেন গাজি ৰথচক্ৰ ঘোষ, পুৰীলন্ত শংখ ধ্বনি, আশীলন্ত ৰাম কৃষ্ণ দুই ভাই, ভৈল সবে জানা জানি। তেওঁলোকে শংখধ্বনি বজোৱাৰ লগে লগে বলৰাম কৃষ্ণ আহিল বুলি সকলো প্ৰজাই জানিব পাৰিলে। এইখিনিকে আমাক কৈছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ মথুৰাৰ প্ৰজা লৰিল উভতি, কৰিয়াতি উৎসৱ, গৈলায়া গবাঢ়ি বসুদেৱ আদি, যতে ক বন্ধু বান্ধৱ, বিস্তৰ দিৱস কৃষ্ণ কনে দেখি, আছিলা মৃতক প্ৰায়, আনন্দ মূৰ্তিক দেখি জিলে যেন, হৰাইবাৰ নিধি পাই, পিতৃক দেখিয়া দূৰতে ৰথৰ, নামিলন্ত কৃষ্ণ ৰাম, অনেক সাদৰে প্ৰদক্ষিণে দুয়ো, কৰিলা পৰি প্ৰণাম। বসুদেৱে দুইকো বুকুত সাৱটি, কান্দিলাই আনন্দে আতি, পুলকিত তনু লুতক বহৱ, থাকিলা মনে নমাতি, অনুজ্ঞাতি সবে ৰাম মাধৱক, কৰিলন্ত বহুমান, কৃষ্ণ মুখ পদ্ম দেখি সুখী ভৈলা, জুৰাইল বাৰু প্ৰাণ, চিত হৰিষিত তনুৰু মানচিত, লুতক বহন্তে যাই, মথুৰাবাসীৰ কৃষ্ণ মুখ দেখি, আনন্দৰ সীমা নাই, ফুংকৈ শংখ ভেৰি তবল কাহাল, বাঐ বিৰধাক ধূল, জয় জয় কৃষ্ণ বুলিয়া জোকাৰ, প্ৰজাৰ আনন্দ ৰুল, যাক যেন যোগ্য কৰিলা
গৌৰৱ মাধৱ ৰামে আশেষ অনেক উৎসৱে পাছে মথুৰাত দুভায়ু ভৈলা প্ৰৱেশ কৃষ্ণ এই তলৰ পদৰ মাজেদি আমাক যিখিনি নিৰ্গুণ কৃষ্ণৰ গুণলীলাৰ কথা অৱগত কৰিছে আমাৰ বহুতে হয়তো এই দশম স্কন্ধ পঢ়িছে আদি দশম মধ্য দশম শেষ দশম একাদশ স্কন্ধ ভাগৱত দ্বাদশ স্কন্ধ ভাগৱত বা প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত আপোনাৰ বহুতে হয়তো জীৱনত পঢ়িছে শুনিছে গাইছে তৎসত্ত্বেও আমি জীয়াই থকালৈকে এই ভাগৱত কথা গাই থাকিব লাগিব কৈ থাকিব লাগিব শুনি থাকিব লাগিব শংকৰদেৱ মাধৱদেৱৰ জন্মতিথি আমি পাতি আহিছোঁ পাতি থাকিব লাগিব বাৰ্ষিক সেৱা আমাৰ এইটো নামঘৰত প্ৰতি বছৰে পাতি আছে আকৌ পাতি থাকিব লাগিব ইয়াৰ তাৎপৰ্যটো কি কাৰণে আমি একেখিনি কামকে কৰিয়ে থাকিব লাগে এই কথাখিনি আমি প্ৰথমতে উপলব্ধি কৰিব লাগিব নহলে আপোনালোকে এনেকে কাহিনী আকাৰে কথাখিনি কৈ দিলে ভাবিব এইখিনি দেখোন মই পঢ়িছোঁ এইখিনি দেখোন মই জানোৱেই এইখিনি নোপোৱা শুনাৰ পৰা কি লাভ হ'ব এনেকুৱা ভাৱেৰে যদি বিষয়বস্তুটো লয় তেতিয়াহ'লে আমি মানে কৃতকাৰ্য হ'ব নোৱাৰিম এই কথাখিনি কিয় গাই থাকিব লাগে কিয় শুনি থাকিব লাগে কিয় কৈ থাকিব লাগে আমাক ভগৱন্তই গুৰুৰূপে কৈছে যে ভগৱন্ত নিৰ্গুণ তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই নিৰ্গুণ হৈ জীৱ কুহি গুণ গায় ভগৱান নিৰ্গুণ নিৰাকাৰ অব্যক্ত অদৃশ্য কিন্তু তেওঁ লীলাবিলাক গুণময় লীলাবিলাক তেওঁ কৰি পেলাই দেখুৱাই থৈ গৈছে জগতৰ লোকৰ কাৰণে আৰু সেই লীলাবিলাকৰ কথা যদি আমি গাই থাকিব পাৰোঁ কৈ থাকিব পাৰোঁ শুনি থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ মনটো নিৰ্গুণত্বলৈ উত্তৰণ হৈ যাব আপুনি ক'ব নোৱাৰাকৈ মনটো ভাল হৈ যাব এয়াই নামৰ মহিমা দেই মনত ৰাখিব সেইকাৰণে উদ্ধৱক কৈছে মূৰ কথা যথাত নিৰ্গুণ সেই স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ আজি আপোনালোক সব গুণত ভকত হৈ আছে মহন্ত হৈ আছে সন্ত সাধু হৈ আছে আপোনালোকে কি হৈ আছে যে বৈষ্ণৱ হৈ আছে মহন্ত হৈ আছে এই কথা আমি ইয়াৰ পৰা বুটলি ল'ব লাগিব আজি আপোনালোকে 2 নম্বৰ কাটপাৰা গাঁৱত বসবাস কৰি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা ভক্তি জ্ঞান দিব লাগিব নীতি সদাচাৰৰ কথা ক'ব লাগিব যি মাক বাপেকে ল'ৰা ছোৱালী জন্মহে দিছে আৰু পঢ়া শুনাৰ প্ৰতিও দৃষ্টি নাই নীতি সদাচাৰৰ প্ৰতিও চকু নিদিয়ে ল'ৰা ছোৱালীকেইটাই কি কৰিছে কি কৰা নাই তাৰ প্ৰতি যাৰ সচেতনতা নাই সেইখন ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰিব মনত ৰাখিব কথাটো আপুনি পিতৃ মাতৃ হৈ ল'ৰা ছোৱালীক নৈতিক শিক্ষা দিব লাগিব আধ্যাত্মিক শিক্ষা দিব লাগিব কেতিয়া সৰু কালৰ পৰাই হেন জানি শিশু ক'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভে 100টা ল'ৰা জন্ম দিছে ঋষভ প্ৰভুৱে আটাইতকৈ ডাঙৰটোৰ নাম ভৰত ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ 9 জন নৱদ্বীপৰ অধিপতি 9 জন সিদ্ধ পুৰুষ 9 18 আৰু ভৰতক লৈ 19 জন বাকি 81টা ল'ৰা কৰ্মকাণ্ডী বুলি কৈছে দেই মনত ৰাখিব 81টা ল'ৰা কৰ্মকাণ্ডী
স্বয়ং ভগৱন্তৰ পুত্ৰ 81 জনেই কৰ্মকাণ্ডী 60,000 ঋষিয়ে নৈমিষাৰ অৰণ্যত শুকৰ মুখেদি ভাগৱত শুনিছিল কিন্তু শুকে ভাগৱত কৈ গুচি যোৱাৰ সময়ত আমাক কোনে ক'ব ইয়াৰ পিছত ভাগৱত বুলি যেতিয়া সেই সময়লৈকে অদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহু যোজনৰ আঁতৰত বহিবলৈ দিয়া সুতে ক'ব বুলি যেতিয়া আঙুলিয়াই থৈ গ'ল তেতিয়া সুতৰ মুখে ভাগৱত নুশুনো বুলি 32,000 ঋষিমুনি গুচি গ'ল আৰু তেওঁলোকে বৰ্তমানো কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি কৈছে 28,000 হে ভাগৱত শুনিলে কৌৰৱ পাণ্ডৱৰ 100টা ল'ৰা ছোৱালী কৌৰৱৰ 100 পাণ্ডৱৰ 5টা ল'ৰা ছোৱালী কিন্তু ভগৱন্ত কাৰ লগত থাকে পাণ্ডৱৰ লগত কৌৰৱৰ লগত নাথাকে মনত ৰাখিব গতিকে আপুনি ল'ৰা ছোৱালী জন্ম দি যদি সৎ শিক্ষা নিদিয়ে সেইখন ঘৰত কৃষ্ণক ৰাখিব নোৱাৰিব কৃষ্ণ থকা এটা পৰিয়াল আৰু এখন ঘৰ আমি নিজে ভাগৱতৰ আদৰ্শৰে গঢ়ি তুলিব লাগিব আৰু এই কথাবোৰ গাব শুনিব ক'ব লাগিব আপোনালোকৰ প্ৰত্যেকখন ঘৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত এখন হ'লেও আছে অসমীয়াৰ প্ৰতি ঘৰে ঘৰে শাস্ত্ৰ আছে বৰ্তমান পঢ়িব জনা ল'ৰা ছোৱালীও আছে বোৱাৰীও আছে জীয়াৰীও আছে কিন্তু কোনোদিন যদি গুৰুগৃহত সোমায় বোৱাৰীজনীয়ে বা ছোৱালীজনীয়ে বা আইগৰাকীয়ে যদি বা বাপজনে বা ডেকা ল'ৰাটোৱে যদি ঘোষা চাৰিপাকি নপঢ়ে কীৰ্তন একাধ্যায় নাগায় মানে ভাগৱত এটা একাধ্যায় নালাগে এটা ছেট নপঢ়ে সেইখন ঘৰ কেতিয়াও ভক্তিৰ ঘৰ হ'ব নোৱাৰিব শান্তিৰ ঘৰ হ'ব নোৱাৰিব উন্নতিৰ পথত অগ্ৰসৰ হ'ব নোৱাৰিব মনত ৰাখিব হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন ভগৱন্তৰ নামৰ মহিমা কি ই জুইৰ লগত তুলনা কৰিছে পাপবিলাক শুকান বনৰ লগত তুলনা কৰিছে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি যায় আইগৰাকী বা বোৱাৰীজনী বা ছোৱালীজনী ৰাতিপুৱা শুই উঠি কৰা প্ৰাৰ্থনাটোৱে তেনেকৈয়ে পাপ বিনাশ কৰে মুক্তিটো নিস্পৃহাজিতো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি বুলি ধুনীয়া সুৰত গাইছে বোৱাৰীজনী বা ছোৱালীজনীয়ে গুৰুগৃহত সোমায় কিন্তু ছোৱালীজনী বা বোৱাৰীজনী বা আইগৰাকীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি মানেনো কি অৰ্থটো নাজানে গুৰুজনাই কৈছে তোমাৰ মুখৰ আগতে বিষ অকমান পৰি আছে তুমি নাজানা বিষ বুলি অমৃত বুলি বুটলি খাই দিলা এতিয়া বিষ কনে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰো বুলি বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক বিহে মানুহ মাৰিবই ঈশ্বৰৰ গুণ নাম অৰ্থ জানি লওক বা অৰ্থ নজনাকে লওক অৰ্থ জানি পঢ়ক বা অৰ্থ নাজানি পঢ়ক ই পাপ বিনাশ কৰিবই জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন এই কথাবিলাক আপোনালোকে গুৰুত্ব দিব লাগিব এতিয়া আমি এইখিনি কাহিনী আকাৰে যদি ইয়াৰ অৰ্থভেদ কৰোঁ বিশেষ ৰস নাপাব কিন্তু ইয়াত বিশেষ ৰস নাই কি কৈছে যে আখিলন্ত ৰামকৃষ্ণ দুই ভাই ভৈলসৱে জনাজনী পাঞ্চজন্য শংখ বজাই দিয়াৰ লগে লগে গোটেই মথুৰাবাসীয়ে জানিলে যে কৃষ্ণ বলৰাম আকৌ আমাৰ ঘৰলৈ ঘূৰি আহিছে মথুৰাৰ প্ৰজা লৰিল উভতি কৰিয়া আতি উৎসৱ গৈলা আগবাঢ়ি বসুদেৱ আদি যতেকো বন্ধু বান্ধৱ গতিকে কৃষ্ণ বলৰাম অহাৰ লগে লগে সকলো উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু আগবাঢ়ি গৈ তেওঁলোকক আদৰণি জনাই আনিবৰ কাৰণে গৈছে
বিস্তৰ দিৱস কৃষ্ণক নেদেখি আছিলা মৃতক প্ৰায় আনন্দ মূৰ্তিক দেখি জিলে যেন হৰাই বাৰ নিধি পায়। গতিকে বহুদিনৰ মূৰত কৃষ্ণ বলৰাম মথুৰালৈ ঘূৰি অহাৰ লগে লগে তাৰ আগলৈকে তেওঁলোক মৃতপ্ৰায় হৈ আছিলে। কৃষ্ণ বলৰামক নেদেখি, এইটো বাহ্যিকতা দেই, এইটো বাহ্যিকতা, এইটো এটা কাহিনীহে। ইয়াৰ আধ্যাত্মিক দৰ্শনটো কি? যিখন ঘৰত কৃষ্ণৰ গুণনাম নাগায়, নকয়, নুশুনে, সেইখন ঘৰৰ জীৱবিলাক জীয়াতে মৰা বুলি কৈছে। কদাচিতো নলয় মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। এইটো হ'ল মানুহৰ ৰাক্ষস। আৰু সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আমাৰ মনক আনন্দ কোনে দিব? ভগৱন্তৰ কৃষ্ণ গুণনামৰ এই বাক্য শব্দ ব্ৰহ্মবিলাকে দিব। ইয়াৰ প্ৰতিটো শব্দই হৈছে ব্ৰহ্ম বুলি কৈছে। ৱৰ্ড ইজ গড বুলি কৈছে। শব্দই ব্ৰহ্ম, ঈশ্বৰ, বাক্যই ব্ৰহ্ম। উদ্ধৱক যাবৰ সময়ত কৈছে, তুমি চিন্তা নকৰিবা, তোমাৰ কাৰণে জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় সকলোবিলাক মই তোমাক দি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি সৃষ্টি কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান সৃষ্টি কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে মই বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছতো মই তোমাৰ মাজত থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে, তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আপোনালোকে যদিও ২ নং কাঠপাৰ নামঘৰত আছোঁ বুলি ভাবিছে, আপোনালোক আজি ক'ত আছে? বৈকুণ্ঠত আছে, পুণ্যভূমিত আছে। ভকত য'ত থাকে সেইখন পুণ্যভূমি। ভকতে যদি সেই ঠাইত সমবেত হৈ ভগৱন্তৰ গুণ নাম লয়, শ্ৰৱণ কীৰ্তনমূলক কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আজি ইয়াত দ্বিতীয় বৈকুণ্ঠ, এয়াই সত্ৰ বুলি কৈছে। কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ জৈত প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে ততিহে কৰে নিবাস। আজি ইয়াত সমস্ত তীৰ্থ এই নামঘৰত প্ৰবাহমান হৈ আছে। আপুনি বাহ্যিক তীৰ্থত গা ধুলে গাৰ মলিহে আঁতৰ হ'ব বুলি কৈছে ভাগৱতে। আজি তাৰিখত যদি কোনোবাই গংগা গয়া কাশী প্ৰয়াগ সেইটোত যদি গা ধুবলৈ যায়, ভাগৱতে কৈছে তেওঁ গাৰ মলিটো আঁতৰাই আহিব পাৰিব, মনৰ মলি আঁতৰ নহয়। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। শৰীৰৰ মলিবিলাক আঁতৰাব পাৰিব, মনৰ মলি আঁতৰ নহয়। কিন্তু সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। আজিৰ এই নামঘৰলৈ আহি যদি 2টা দিনত ল'ৰা ছোৱালীয়ে সেৱা এটা কৰে, দৰ্শন এটা কৰে, শ্ৰৱণ এটা কৰে, তেওঁ বাহিৰ ভিতৰ 2টা শুদ্ধ হৈ যাব। গতিকে গংগা গয়া কাশী তীৰ্থও অপবিত্ৰ হৈ যায় যেতিয়া পাপীবিলাকে চুই দিয়ে। এনে পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থদত্ত পাপে हुए পৰম মলিন, হৰিক হৃদয়ে ধৰি ভকতে পৰশে গৈ তেবে हुए পাতকৰহীন। গংগা গয়া কাশীবিলাকত পাপীবিলাকে চুই দিয়াৰ লগে লগে, গা ধুই দিয়াৰ লগে লগে অপবিত্ৰ হৈ যায়, তেওঁলোক পাপী হৈ যায়। আৰু ভগৱানক প্ৰাৰ্থনা কৰে, পাপীবিলাকে আমাক দূষিত কৰি দিলে, তুমি কৃপা কৰা। পবিত্ৰ কৰিব লাগি মহাতীৰ্থ জল, তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল। গংগা গয়া কাশী পবিত্ৰ কৰিবৰ কাৰণে ভকতসকল গংগা গয়া কাশী দৰ্শন কৰিবলৈ যায়। গতিকে গংগা গয়া কাশীত গৈ ভকত হেৰি নহয়, ভকতেহে গংগা গয়া কাশীক পবিত্ৰ কৰে। এই কথা বিদুৰে যেতিয়া 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি মহাভাৰতৰ যুদ্ধৰ পিছত ঘূৰি আহিছিল, পদূলিৰ মূৰতে যুধিষ্ঠিৰে সাবত মাৰি ধৰি কুন্তীকে প্ৰমুখ্য কৰি পঞ্চপাণ্ডৱে যেতিয়া আদৰণি জনাই আনিবলৈ গৈছিল, যুধিষ্ঠিৰে কান্দি কান্দি কৈছিল, খুৰাদেউ তুমি অতকাল ক'ত তীৰ্থ কৰিলা, ক'ত খালা, ক'ত শুলা, ক'ত থাকিলা?
কোনো ক্ষেত্ৰ তীৰ্থভূমি এটকালে ফুৰাভূমি কেনমতে মিলিল আহাৰ জানিলো তোমাকো পাই তীৰ্থেহে পবিত্ৰ ভৈলা তীৰ্থৰেহে সাধা উপকাৰ তুমি গৈ আচলতে তীৰ্থত পবিত্ৰ হোৱা নাই খুৰা তুমিহে তীৰ্থক পবিত্ৰ কৰিলা কাৰণ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত পাপে হুৱে পৰম মলিন হৰিক হৃদয়ে লৈ ভকতে পৰখে গৈ তেবে হুৱে পাতকৰহীন গতিকে তুমি তীৰ্থক পবিত্ৰ কৰিবৰ কাৰণেহে গ'লা শংকৰদেৱেও একাধিকবাৰ তীৰ্থ পৰ্যটন কৰিছে নিজে শুদ্ধ হ'বৰ কাৰণে নহয় তীৰ্থক শুদ্ধ কৰিবৰ কাৰণে আৰু অকুৰৰ আগত সেই কথাটো দশম স্কন্ধত কৃষ্ণই কৈছে কহিলা অকুৰ আগে দশম স্কন্ধত শিলাময় জলাশয় দেৱতীৰ্থ যত জানিবাহ তাৰা সবে দেৱতীৰ্থ হয় তথাপিতো সাধুৰ সংগ শ্ৰেষ্ঠ আতিশয় দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধুচয় গতিকে আজি ইয়ালৈ আহি দৰ্শন হোৱাৰ লগে লগে আমাৰ বাহিৰ ভিতৰ দুটা শুদ্ধ হৈ যাব আৰু প্ৰায়নৰ পিছত মই তোমাৰ মাজতে থাকিম উদ্ধৱ ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱত নৰ্মম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাচিনী ভগৱানে কৈছে মই প্ৰায়নৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম সেই ভাগৱত যদি তুমি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা আৰু সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা তোমাৰ সব পাপবিলাক মই নাইকিয়া কৰি দিম পাপটো আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাৱবিলাকে যাৰ অন্তৰত প্ৰভাৱ পেলাই থাকিব সি ভাল চিন্তা ভাল কৰ্ম ভক্তি কৰ্ম কৰিব নোৱাৰে আমাৰ বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম ই গতিশীল বুৰঞ্জীয়ে কৈছে যেতিয়া এই পৃথিৱীত সভ্যতাৰ বিকাশ হোৱা নাছিল যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল যেতিয়া মানুহে কাপোৰ বব নাজানিছিল যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল যেতিয়া মানুহৰ মাজত পানী ফিল্টাৰ নাছিল আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানোতে ক'ত আছিল পৰ্বতৰ গুহাত কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল পানী ফিল্টাৰ নাথাকোতে পুখুৰী নদীৰ পানী খাইছিল আজি খাম নেকি বাৰু আজি আমি আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিলে বুলি আমি পিন্ধিম নেকি বাৰু এতিয়া আমি পৰ্বতৰ গুহাত বাস কৰিম নেকি বাৰু নকৰোঁ কাৰণ আমাক গুৰুজনাই ভাগৱতৰ মাজেদি বুজাই দিছে সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল সভ্যতা গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল এইবোৰ একেদৰে নাথাকে ইয়াৰ গতি হৈ গৈ থাকে সলনি হৈ থাকে সেইকাৰণে শংকৰদেৱে কৈছে তোমালোকে সকলো পৰম্পৰা মানি চলিবও নালাগে আৰু সকলো পৰম্পৰা এৰিবও নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে দৰ্শন আছে আৰু বিজ্ঞান আছে এটো শাশ্বত পৰম্পৰা এই পৰম্পৰাবিলাক জগত থকালৈকে আমি পালন কৰি থাকিব লাগিব আৰু যিবিলাক পৰম্পৰাত এইখিনি বস্তু নাই সেইবিলাক আমি ত্যাগ কৰিব লাগিব তেতিয়াহে ধৰ্ম ৰক্ষতি ৰক্ষিত তেতিয়াহে আপোনাক ধৰ্মই ৰাখিব আমি ভাগৱত কিয় শুনিব লাগে নিজক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মই জীয়াই থকা দিনকেইটা শান্তিত থাকিবৰ কাৰণে পৰমায়ুস বৃদ্ধি কৰিবৰ কাৰণে মন আনন্দত ৰাখিবৰ কাৰণে পৰিয়ালত মিলাপ্ৰীতি
থাকিবৰ কাৰণে সমাজত একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে এইটো কাৰণে ভাগৱত শুনিব লাগিব এইটো ধৰ্ম কাৰ্য দে আপোনালোকৰ 2 নম্বৰ কাটপাৰ গাঁৱৰ ৰাইজে এই দুদিনীয়া ধৰ্ম কাৰ্য প্ৰতিষ্ঠা কৰিছে এনে ধৰণৰ ঈশ্বৰৰ কথা শুনিলে আমাৰ কি হয় ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যায় মৰম চেনেহটো বাঢ়ি যায় আৰু ইজনে সিজনক যেতিয়ালৈকে ভাল পাবলৈ নিশিকিব তেতিয়ালৈকে আপোনালোক বা আমাৰ ভগৱানক ভাল পোৱাৰ অধিকাৰটো নাথাকিব ধৰ্ম কি বস্তু সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড এই ধৰণে ভাগৱত যদি সঘনে শুনি থাকে এনেকুৱা অনুষ্ঠান যদি আপোনালোকে সঘনে পাতি থাকে সব ডেকা ল'ৰা গাভৰু ছোৱালী বোৱাৰীসকলে মিলি পেলাই যেতিয়া একেলগে কাম কৰি থাকিব সৎ কামৰ চিন্তা কৰি থাকিব তেতিয়া ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি থাকিব আমি ইজনে সিজনক ভাল পাবলৈ শিকিলেহে ভগৱানক ভাল পাব পাৰিম আমি যদি পৰিয়ালত ইজনে সিজনক ভাল নাপাওঁ সমাজত ইজনে সিজনক ভাল নাপাওঁ সেইখন সমাজৰ মানুহ সেইখন পৰিয়ালৰ মানুহে ঈশ্বৰক ভাল পাব নোৱাৰে ধৰ্মই আমাক কি কৰিব একতাৰ দোলেৰে বান্ধি ৰাখিব ৰিলিজন ইজ that which binds society together which divides society breaks it up into parts and makes people fight one another is adharma আপোনালোকৰ পৰিয়ালত যদি মিলাপ্ৰীতি নাই ওচৰ চুবুৰীয়াৰ লগত মিলাপ্ৰীতি নাই সমাজত যদি ইজনে সিজনক ভাল নাপায় হেখন সমাজ অধৰ্মী সমাজ হেতু পৰিয়াল অধৰ্মী পৰিয়াল গতিকে তাকো আমি ধৰ্মৰ পৰিয়াললৈ সেইখন সমাজকো আমি উত্তৰণলৈ আনিব পাৰিম কেতিয়া যেতিয়া এই নদীখন বুৱাব এই দুদিনীয়া যি কৃষ্ণ নদী বুৱাইছে এই নদীখন যদি সঘনে বৈ থাকে এতিয়া ভাগৱতে কৈছে অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জড়িত নাই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটোৱাতি যোগ্য নোহে থাকিবে তথাই বাহিৰৰ পৰা দেখিছে পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে ধনে ধানে ঘৰখন একেবাৰে নদন বদন ভিতৰলৈ সোমাই গৈ দেখিছে শাহু বোৱাৰী মাতবোৰ নাই ককাই ভাইৰ মাজত মাতবোৰ নাই স্বামী স্ত্ৰীৰ মাজত মনোমান্য ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই সেইখন ঘৰ অধৰ্মী ঘৰ আপোনালোকৰ 2 নম্বৰ কাটপাৰ গাঁৱত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অৱৈচাৰ আছে প্ৰবক্তা আছে অধিবক্তা আছে বুদ্ধিজীৱী আছে জ্ঞানী আছে মানি আছে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা লোক আছে ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে তেতিয়াহ'লে সেইখন অধৰ্মী গাঁও অধৰ্মী সমাজ গতিকে আমাৰ এই কৃষ্ণ কথাৰ ৰসামিতে আমাক সেই আধ্যাত্মিক শিক্ষাটো দিবৰ কাৰণে গৈ আছে